হেল্ল' এভৰিৱান, ৱেলকাম টু মাই মিনি ব্লগ। কিছুদিন আগতে মই গৈছিলোঁ অষ্টমী স্নান কৰিবলৈ চিমলাগুৰিলৈ। আমি প্ৰথমতে গ'লোঁ বাছত আৰু তাৰপিছত গ'লোঁ ই-ৰিক্সাত। ই-ৰিক্সাত অকণমান ঠাই গৈয়ে আমি গৈ পালোঁ আমাৰ ডেষ্টিনেশ্যন। ইয়াত খুব ডাঙৰকৈ মেলা হয়। মই ইয়ালৈ আগতে আহি পোৱা নাছিলোঁ কোনোবাৰ, তো ঠাইখিনি অকণমান এক্সপ্ল'ৰ কৰিলোঁ। তাৰপিছত আমি চব কেইজনে একেলগে গ'লোঁ গা ধুবলৈ। মোৰ ইয়াত খুব বেছি ভাল লাগিছিল। মইতো বহুতবাৰ ডুবকি লগালোঁ, সেৱা জনালোঁ আৰু তাৰপিছত আমি চব কেইজনে একেলগে মিলি স্নান কৰিলোঁ। বহুত সময় পানীত খেলি আমি চব কেইজনে একেলগে আহিলোঁ ওলাই আৰু তাৰপিছত আমি কৰিলোঁ পূজা কৰি উঠি আমি ঠাইখিনি আকৌ অলপমান ফুৰিলোঁ আৰু ইয়াৰে পৰম্পৰা অনুসৰি আমি খালোঁ দৈ আৰু গুড় খাই উঠি আমি অকণমান আৰু ফুৰিলোঁ আৰু খালোঁ মিঠা পান আৰু আখৈ। তাৰপিছত আমি অলপমান বজাৰ কৰি ঘৰমুৱা হ'লোঁ। ই-ৰিক্সাত আমি পুনৰ এবাৰ হাইৱেৰ ওচৰলৈ আহিলোঁ। ইয়াত আহি পৰঠা খালোঁ, বহুত ভোক লাগিছিল আৰু বাছত বহি ঘৰ অভিমুখে আহিলোঁ। থেংকছ ফৰ ৱাচিং।